পটল খাই ভাল পোৱা বা বেয়া পোৱা সকলোৰে কাৰণে এই ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ। মানে এনেদৰে বনালে বেয়া পোৱা সকলেও খাব, একেবাৰে পনীৰৰ দৰেই এটা সোৱাদ আহে। আৰু তাৰ কাৰণে মই এটা পটল মই 4 টুকুৰা কৰি লৈছোঁ। প্ৰথমটো কাটোতেই দেখিছেনে পকা ওলালে, গুটিখিনি আঁতৰাই লৈছোঁ। আৰু এনেদৰে কেইবাটাও পটল মই 4 টুকুৰা কৰি লৈছোঁ। গোল গোলকৈও কাটিব পাৰি, কিন্তু মই এনেদৰেই কাটি নিমখ আৰু হালধি দি সানি লৈছোঁ। ইয়াত কাশ্মীৰী মিৰ্চো দিব পাৰি। কাশ্মীৰী মিৰ্চটো আমি নাখাওঁ, সেইকাৰণে মানে নিমখ আৰু হালধি দিয়ে এয়া তেলত ফ্ৰাই কৰি লৈছোঁ। গোটেইখিনি দি অলপ সময় তেলত ফ্ৰাই কৰি ল'ম। বৰ বেছি মানে পূৰা নিসিজিলেও হ'ব, যিহেতু গ্ৰেভি বনাম। ইয়াত আলুও দিব পাৰে, আলু খাই ভাল পোৱাসকলে আলু দিব পাৰিব। মই ইয়াত এটা আলু কাটি দি দিম। এয়া আৰু তাৰপিছত গ্ৰেভিটোৰ কাৰণে মই এয়া পিঁয়াজ কাটি ল'লোঁ। এটা ডাঙৰ চাইজৰ পিঁয়াজ কাটিলোঁ, নহৰু দিলোঁ আৰু এয়া মগজ অলপমান, বেছি দিয়া নাই, অলপমান মগজ দিলোঁ। আৰু ইয়াতে এয়া 2টা কেঁচা জলকীয়া দিলোঁ। অৱশ্যে আৰু কাজু দিবলৈ থাকি গৈছিল, কাজুও দি দিলোঁ। সকলোখিনি এটা পেষ্ট কৰিলোঁ। পেষ্টখিনি এয়া উলিয়াই ল'লোঁ। এইফালে এইখিনি ফ্ৰাই হৈ গৈছে, টুকি ল'লোঁ। দেখিছে পটলৰ লগত মই এটা আলুও দি দিছোঁ। প্ৰথমে এয়া পটলখিনি তেলৰ পৰা উঠাই লৈছোঁ আৰু এতিয়া আলুকেইটাও অকণমান লৰাই ভগৰাই উঠাই ল'ম। আলু এটাহে দিছোঁ, নিদিলেও হয়, খাই ভাল পাই কাৰণে দিছোঁ আৰু লৰাই। 5 ফোৰণ দিলোঁ। তাৰপিছতে এই পেষ্টটো দি দিছোঁ। পিঁয়াজ নহৰু যিটো পেষ্ট বনাই থৈছিলোঁ সেই পেষ্টটো দি বহু সময় একেবাৰে কম জুইত ভাজি আছোঁ। মানে তেল বিৰিঙি নহালৈকে লাহে লাহে ভাজি আছোঁ। আৰু ইয়াতে এয়া হালধি দিলোঁ আৰু এয়া চাহী গৰম মছলাটো অকণমান দি দিছোঁ। মিক্সিৰ যিটো জাৰ আছিলে তাত লাগি থকাখিনিও আওখালি দিলোঁ, বাতিটোৰখিনিও আওখালি পানী অকণমান দি দিলোঁ। ইয়াতে নিমখ দিলোঁ আৰু এতিয়া গোটেই মছলাখিনি আকৌ অলপ সময় ভাজিম। অকণমান ভজাৰ পাছত অলপমান পানীৰ প্ৰয়োজন হ'ল, পানী দি দিছোঁ। আৰু পানীখিনি উতলোতে এয়া পটল আলুখিনি দি দিলোঁ আৰু কিছু সময় উতলিব লাগিব। পটলখিনিত মানে ইয়াৰ পেষ্টটো ধুনীয়াকৈ সোমাই যাব লাগিব। এয়া দেখিছে কচুৰি মেথি দি দিছোঁ। এয়া কচুৰি মেথি এই পেকেটটোৰ পৰাই অলপমান দি দিছোঁ। কচুৰি মেথি দিলে ইয়াৰ টেষ্টটো ভাল লগা হৈ পৰে। অকণমান বাটাৰো দিব পাৰে বা গৰু ঘিউ। আৰু এয়া হৈ গ'ল, ডাঠ হৈ আহিলে, গতিকে এইখিনি নমাই দিব পৰা হৈ গ'ল। আৰু এয়া ছাৰ্ভ কৰিবৰ কাৰণে ৰেডি। আৰু চাওকচোন গ্ৰেভি কিমান ধুনীয়াকৈ ডাঠ হৈ আহিছে। আৰু এনেদৰে বনালে ল'ৰা ছোৱালীও খাই ভাল পায়। এনেই পটল কিছুমানে খাই বেয়া পায়, গতিকে এনেকৈ যদি বনাই দিওঁ, মোৰ ল'ৰাই খাই ভাল পায়। মই বনাওঁ মাজে মাজে, আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। আপোনালোকেও নিশ্চয় বনায়। মোৰ ৰেচিপিটো কেনেকৈ লাগিল আপোনালোকে জনাবলৈ নাপাহৰিব।